নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও ডাঙৰ খবৰ। অৰুণোদয় আঁচনি হিতাধিকাৰী বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই গ'ল। 2 মাহৰ অৰুণোদয় আঁচনিৰ টকা একেলগে লাভ কৰিব। PM কিষাণ আঁচনি হিতাধিকাৰী বেংক একাউণ্টত অহাকাইলৈ 2000 টকা সোমাই যাব। আপুনি যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তেন্তে এইমাত্ৰ আপোনাৰ বেংক একাউণ্টত প্ৰথম কিস্তিত ধন সোমাই গ'ল। আপুনি যদি উদ্যমিতা আঁচনিত 10000 টকা লাভ কৰিছিল তেন্তে আপুনি শীঘ্ৰেই লাভ কৰিব 25000 টকা। আৰু যিসকলে 10000 টকা লাভ কৰা নাছিল তেওঁলোকে লাভ কৰিব 35000 টকা। আপোনাৰ ঘৰত যদিহে ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবেও আছে কেইবাটাও ভাল খবৰ। অসমৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে অসম চৰকাৰে বৃহৎ ঘোষণা কৰিছে। অসম চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ধৰণৰ খবৰসমূহ আপুনি নিতৌ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টোত এটা লাইক কৰি শ্বেয়াৰ কৰি দিব। কৰিবনে নাই সেইখিনি আপুনি চাই লওক। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়াললৈ আহি গ'ল এটা গুৰুত্বপূৰ্ণ ভাল খবৰ। প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ অৰ্থ সাহায্য। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে বৃহৎ সুখবৰ। নিম্ন আয়ৰ পৰিয়াললৈ চৰকাৰৰ ডাঙৰ ঘোষণা। অসম চৰকাৰৰ ডাঙৰ ঘোষণা। এতিয়াৰে পৰা নিম্ন আয়ৰ পৰিয়ালে লাভ কৰিব বছৰি 5 লাখ টকাৰ চিকিৎসা সাহায্য। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ অৰ্থ সাহায্য। শীঘ্ৰেই আপুনি বনাই লওক PMJAY কাৰ্ড। PM জন আৰোগ্য কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা। অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ এই বিশেষ পদক্ষেপ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ অৰ্থ সাহায্য। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত লাভ কৰিব এই সুবিধা। PMJAY কাৰ্ডৰ জৰিয়তে যদি পোৱা যাব 5 লাখ টকাৰ অৰ্থ সাহায্য। চিকিৎসাৰ বৃহৎ খৰচৰ পৰা এতিয়াৰে পৰা পৰিত্ৰাণ পাব দৰিদ্ৰ জনসাধাৰণে। তাৰ বাবে আজিয়ে আপোনাৰ নিকটতম স্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক। পৰৱৰ্তী খবৰ, চৰকাৰী আঁচনি বা চৰকাৰী কাম কাজক লৈ আপোনাৰ পৰা কোনোবাই ঘোচ বিচাৰিছে নেকি? আপোনাৰ কাম কৰিবৰ বাবে কোনোবা বিষয়া কৰ্মচাৰী আপোনাৰ পৰা যদিহে টকা বিচাৰিছে তেন্তে ছেভ কৰি ৰাখক এই হোৱাটছএপ নম্বৰ। এই যে আপোনালোকে স্ক্ৰীনত দেখিছে এই হোৱাটছএপ নম্বৰত আপুনি অভিযোগ দিব পাৰিব আৰু আপোনাৰ অভিযোগ দিয়াৰ পিছতে যদিহে অভিযোগটো সত্য হয় তেন্তে জেললৈ যাব লাগিব দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী। আপোনাৰ পৰা যদিহে আঁচনিৰ নামত বা কোনোবা চৰকাৰী কাম কাজ কৰি দিয়াৰ নামত কোনোবা বিষয়া কৰ্মচাৰীয়ে টকা বিচাৰে তেন্তে আপুনি এই হোৱাটছএপ নম্বৰত কমপ্লেইন কৰিব পাৰিব আৰু হোৱাটছএপ নম্বৰত কমপ্লেইন কৰিলেই চৰকাৰৰ তৰফৰ পৰা একশ্যন লোৱা হ'ব। ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে দুৰ্নীতি কৰিলেই অভিযোগ দিবলৈ হোৱাটছএপ নম্বৰ মুকলি কৰিছে। গতিকে আপোনাৰ পৰা কোনোবাই যদিহে ধন বিচাৰে তেন্তে এই হোৱাটছএপ নম্বৰত আপুনি অভিযোগ দাখিল কৰিব পাৰিব। আপুনি এতিয়ালৈকে চৰকাৰী পকীঘৰ লাভ কৰা নাই নেকি? তেন্তে আপোনাৰ বাবে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ ভাল খবৰ। PMAY 2.0 আঁচনিৰ অধীনত লাভ কৰিব চৰকাৰী ঘৰ। নতুনকৈ লাখ লাখ লোকক সামৰি লোৱা হ'ব এই আঁচনিত। ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। আপুনি যদিহে এতিয়ালৈকে চৰকাৰী পকীঘৰ লাভ কৰা নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ। নতুনকৈ 16810টা পৰিয়ালে শীঘ্ৰেই পাব PMAY ঘৰ। তালিকাত কাৰ কাৰ নাম আছে এইসমূহ আপুনি শীঘ্ৰেই জানিব পাৰিব। চৰকাৰী পকীঘৰ লাভ কৰা নাই যদি তেন্তে আপোনাৰ বাবে ভাল খবৰ। শীঘ্ৰেই সাজু কৰি ৰাখক এইসমূহ নথি পত্ৰ। চৰকাৰী ঘৰৰ বাবে আপোনাক প্ৰয়োজন হ'ব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আৰু পেন কাৰ্ড। এইসমূহ নথি পত্ৰ থাকিলেই আপুনি লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰী ঘৰ। আপোনাৰ যদিহে পকী ঘৰ নাই তেন্তে আপোনাৰ বাবে বৃহৎ সুখবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৃহৎ ঘোষণা কৰিছে। চৰকাৰী ঘৰ লাভ নকৰা পৰিয়ালসমূহৰ বাবে অত্যন্ত ভাল খবৰ। তেওঁলোকে শীঘ্ৰেই লাভ কৰিব চৰকাৰী পকী ঘৰ। PMAY 2.0ৰ অধীনত চৰকাৰী ঘৰ লাভ কৰিব ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে। কেইটামান অন্যান্য গুৰুত্বপূৰ্ণ খবৰ, জুবিন গাৰ্গৰ ইকো নামৰ কুকুৰটো হেৰাইছিলে আৰু এই কুকুৰটো কেইবাবছৰৰ জুবিন গাৰ্গৰ লগত আছিলে, কিন্তু যোৱাকালি এই কুকুৰটো হেৰাইছিল আৰু পৰৱৰ্তী সময়ত এই কুকুৰটো বহু সময়ৰ অন্তত উদ্ধাৰ হৈছে। নবীন নগৰৰ বাইলেন 3ৰ পৰা উদ্ধাৰ কৰা হৈছে এই কুকুৰটো। গৰিমা শইকীয়া গাৰ্গেও অত্যন্ত দুখেৰে ফেচবুকত পোষ্ট কৰা দেখিবলৈ পোৱা গৈছিলে, কিন্তু পৰৱৰ্তী সময়ত এই কুকুৰটো উদ্ধাৰ হৈছে। অন্য এটা গুৰুত্বপূৰ্ণ খবৰ,
এটা উৰা বাতৰি প্ৰকাশ হৈছিলে যে 30জনতকৈ কম শিক্ষাৰ্থী থকা সকলো প্ৰাথমিক বিদ্যালয় বন্ধ হ'ব বুলি, কিন্তু তেনেকুৱা নহয়। যদিহে 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 30জনতকৈ কম শিক্ষাৰ্থী থকা 3খন বিদ্যালয় থাকে, তেন্তে সেই বিদ্যালয়সমূহৰ 2খন বন্ধ হ'ব আৰু এখনহে থাকিব। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এইদৰে ঘোষণা কৰিছে আৰু স্পষ্ট কৰি দিছে বিষয়টো। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, বৰাক উপত্যকাৰ বিদ্যালয়সমূহত গ্ৰীষ্মকালীন বন্ধ ঘোষণা কৰা হৈছে। 6 জুলাইৰ পৰা 31 জুলাইলৈকে থাকিব গ্ৰীষ্মকালীন ছুটী। 1 জুলাইৰ পৰা 5 জুলাইলৈ থকা 5 দিন দুৰ্গা পূজাৰ বন্ধৰ সৈতে সমন্বয় কৰা হ'ব।